আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 45 নম্বৰ দিন আৰু 45 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময়। ৰাতিপুৱা প্ৰথমতে দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পাছতে এয়া পানীও দি দিছোঁ আৰু পানীত আজি বৰ্তমান কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই। মুৰ্গী পোৱালিখিনিৰ কাৰণে পুৰা ঠাণ্ডা চাফা পানী ব্যৱহাৰ কৰিছোঁ আৰু ভিতৰ টেম্পাৰেচাৰ বৰ্তমান 32-33 ডিগ্ৰী চেলচিয়াছ হৈ আছে। বাহিৰত বৰষুণ দি আছিলে অলপ আগতে, এতিয়া অকণ বতৰটো মুকলাইছে আৰু লাহেকৈ গোটেইখিনি সম্পূৰ্ণকৈ পৰ্দা উঠাই দিম এতিয়া, যিহেতুকে ভিতৰত ৰাতি গেছ জমা হৈ যায় আৰু গেছখিনি বাহিৰত ওলাবলৈ অত্যন্ত প্ৰয়োজনীয় হৈ পৰে, যিহেতু মুৰ্গীৰ স্বাস্থ্যৰ কথা থাকে। যদি গেছটো ভিতৰতে সোমাই থাকে তেন্তে স্বাস্থ্যৰ অৱনতি ঘটা দেখা যায়। সেইটো কাৰণে পৰ্দা অতি সোনকালে উঠাই দিব লাগে। বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ প্ৰত্যেকটো বাচনতে আৰু দানা দিয়াৰ পিছতে এয়া পানীও দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই। সুদা ঠাণ্ডা চাফা পানী এতিয়া আবেলি সময়ত ব্যৱহাৰ কৰিছোঁ আৰু বৰ্তমান ভিতৰৰ টেম্পাৰেচাৰ 34-35 ডিগ্ৰী চেলচিয়াছ হৈ আছে, যিহেতু আবেলি অলপমান গৰম আছিলে সেইটো কাৰণে। আৰু বৰষুণ দিয়া নাই বৰ্তমানলৈকে, আৰু বৰষুণ দিনত যথেষ্ট মুৰ্গীৰ সমস্যাৰ সৃষ্টি হয়, যেনে কক্সিডিঅ'চিছ আৰু তাৰপিছত হ'ব পাৰে ইকোলাই। যদি আপোনাৰ বৰষুণৰ পানী ভিতৰত সোমাইছে তেন্তে ইকোলাই হোৱাটো চিয়'ৰেই প্ৰায়, আৰু তেনেধৰণৰ বেক্টেৰিয়াজনিত যেনে আপোনাৰ ইনফেকচিয়াছ কোৰাইজা সেনেধৰণৰ হ'ব পাৰে।